নমস্কাৰ নিউজ ফাৰ্ষ্ট অসমলৈ আপোনাক সকলোকে স্বাগতম। এই সময়ত মই আপোনালোকলৈ আগবঢ়াইছোঁ এটা বিগ ব্ৰেকিং নিউজ। জালুকবাৰী আৰক্ষীৰ জালত 8জনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক হয়। দেওবাৰে পুৱাৰে পৰা জালুকবাৰী মালিগাঁৱৰ বিভিন্ন এলেকাত আৰক্ষীয়ে চলাইছিল অভিযান। এক গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰে জালুকবাৰী আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰায় 8,000 নগদ ধন, 2খন চাৰিচকীয়া বাহন, 4খন দুচকীয়া বাহন, 10টা মোবাইল ফোনৰ সৈতে বহুতো আপত্তিজনক সামগ্ৰী। ধৃত ড্ৰাগছ ব্যৱসায়ীসকলৰ ক্ৰমে অভিজিত দাস, জিতেন দাস, দীপ কলিতা, ৰেকিব আলী, প্ৰণীপ দাস, বিকি দাস, সুশাংক মতগুল্ল, জিজু কুমাৰ দাস বুলি জানিব পৰা গৈছে। জব্দকৃত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ বিজেপিৰ প্ৰতীক চিহ্নযুক্ত সামগ্ৰীও। AS01DN0516 নম্বৰৰ চাৰিচকীয়া বাহনত উদ্ধাৰ কৰা হৈছে সামগ্ৰীখিনি। দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল এইকেইটা কুখ্যাত ব্যৱসায়ী। আৰক্ষী মষ্ট ৱান্টেড তালিকাত নাম আছিল এইসকল কুখ্যাত ড্ৰাগছ ব্যৱসায়ীসকলৰ। জালুকবাৰী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আহি থাকে। এনেকুৱা ধৰণৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আমাৰ কিছুমান খবৰ আছিল। সেই খবৰৰ ওপৰত ভিত্তি কৰি আজি আমাৰ জালুকবাৰী আৰক্ষী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া ACP জালুকবাৰী নেতৃত্বত আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিলোঁ। আৰু এই অভিযানত আমি ইতিমধ্যে 9জন ড্ৰাগছ পেডলাৰ, তাৰে কিছুমান কনজিউমাৰ আছে যোনে খায়, টোটেল 9জনক আমি ইতিমধ্যে আটক কৰিছোঁ। আৰু তেওঁলোকৰ পৰা আমি যথেষ্ট সংখ্যক আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি 4খন 2 হুইলাৰ আৰু 2খন 4 হুইলাৰ আমি তেওঁলোকৰ পৰা গাড়ী আৰু বাইক ইতিমধ্যে জব্দ কৰিছোঁ। আৰু এইটো আমাৰ অভিযান অব্যাহত থাকিব আৰু আমি হয়তো আৰু অভিযান চলাই আৰু অধিক মানুহ এই ক্ষেত্ৰত আটক কৰিম। আমি ইতিমধ্যে সিহঁতক সোধপোছ আৰম্ভ কৰিছোঁ। সোধপোছৰ পৰা আমি আৰু কিছুমান লিংক পাইছোঁ। সেই লিংকৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ আৰু অভিযান চলিব। এই অভিযানত আমি আশা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ আমি 2-3জন মানুহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইজন মানুহ আটক কৰা হৈছে তাৰ ভিতৰত 2-3জন কুখ্যাত ড্ৰাগছ পেডলাৰ আছে। আগতেও একো গ্ৰেপ্তাৰ হৈছে। সিহঁতি বহুত পুৰণা আগৰ পৰা এনেকুৱা ধৰণৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত। গতিকে আজি সিহঁতক আমি আটক কৰিব পাৰিছোঁ আৰু সিহঁতৰ পৰা আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ড্ৰাগছৰ এইটো অপাৰেশ্যন অব্যাহত থাকিব। আমাৰ ড্ৰাগছৰ বিৰুদ্ধে এইটো অভিযান আমি অব্যাহত ৰাখিম।